নমস্কাৰ ষ্টুডিঅ'ত মই ফাৰহানা লৈ আহিছো এক বিশেষ খবৰ। বৰ্তমান গোটেই অসমখনতে নম্ৰতাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰি আহিছে। তাৰ মাজতে এক বিস্ফোৰক তথ্য নম্ৰতাৰ এক পষ্টমৰ্টমৰ জৰিয়তে এক প্ৰকাশ পাইছে, য'ত পোৱা গৈছে যে গোটেই নম্ৰতাৰ গোটেই শৰীৰটোত গ্লাছৰ টুকুৰাবোৰ পোৱা গৈছে, যাৰ বাবে নম্ৰতাৰ পিতৃয়ে অভিযোগ কৰিছে যে এইটো কোনো এক্সিডেণ্ট নহয়, এইটো এটা হত্যাকাণ্ডহে। সেইবাবে নম্ৰতাৰ সেই চাৰি বন্ধুক পিতৃয়ে অভিযোগ কৰিছে যে তেওঁলোকে এই হত্যাকাণ্ডটোত জড়িত আছে, যাৰ ফলস্বৰূপে নংপো আৰক্ষীয়ে এইটোৰ ওপৰত কঠোৰ অভিযোগনামা লিখি আছে আৰু এই চলিত সপ্তাহতে এই অভিযোগনামাখন দাখিল কৰি তেওঁ এই অভিযুক্তক তেওঁ জবাববন্দী কৰিব বুলি আশা কৰা হৈছে। বৰ্তমান গোটেই অসমতে নম্ৰতাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই চাঞ্চল্যকৰ পৰিৱেশ সৃষ্টি কৰি আহিছে। তাৰ মাজতে নম্ৰতাৰ পষ্টমৰ্টম ৰিপৰ্টৰ পৰা এক বিস্ফোৰক তথ্য লাভ কৰিব পৰা গৈছে। তাত উল্লেখ কৰা হৈছে যে নম্ৰতাৰ গোটেই শৰীৰটোতে গ্লাছৰ টুকুৰাবোৰ পোৱা গৈছে, যাৰ বাবে নম্ৰতাৰ পিতৃয়ে তাৰ চাৰি বন্ধু আন্নায়াতুল, গায়ত্ৰী, মৃগাংক আৰু প্ৰজ্ঞা, এই চাৰিগৰাকী বন্ধুক তেওঁ অভিযোগ কৰিছে যে তেওঁলোকে নম্ৰতাক বটলেৰে মৰিয়াই হত্যা কৰা হৈছে, যাৰ ফলত নংপো আৰক্ষীয়ে এইটো অতি কঠোৰভাৱে অভিযোগনামাটো লিখি আছে, যাৰ ফলস্বৰূপে এইটো চলিত সপ্তাহতে এই অভিযোগনামাটো দাখিল কৰি তেওঁলোকে এই চাৰি অভিযুক্তক জবাববন্দী কৰিব বুলি আশা কৰা হৈছে।